ক'বা ব'লা ইয়া এনেকৈ ঠেলাখনত মটৰচাইকেলত বান্ধি লৈছোঁ দেখিলে আমাৰ দিলেগে জানো মই বনাইছোঁ তিনি এনে বনাইছোঁ মোবাইলটো দে আপুনি কি ভাত খাই নাই কৈছে এতিয়া সময় আৰু 14টা ডাঙৰ উঠাই ঘৰলৈ গৈ আছোঁ নমস্কাৰ দেই স্বাগতম জনাইছোঁ মই যদুমণি গগৈ আজি এটা নতুন ভিডিঅ'লৈ সেই ৰাতিপুৱাই শুই উঠি 5:30 নে কেইটা বজাত শুই উঠি একদম লেট্ৰিনৰ কামতে লাগি আছোঁ সেই ৰাতিপুৱাৰ পৰা লাগি আছোঁ আৰু আমাৰ ঘৰৰ পিছফালটোত চাওঁ সঁচাকৈ এটা কথা মই প্ৰায় লক্ষ্য কৰোঁ মানুহৰ ঘৰলৈ গ'লে মই চাওঁ মানুহৰ ঘৰৰ আগফালটোহে ধুনীয়া হয় ন পিছফালটো একেবাৰে চাব নোৱাৰে মানে গোটেই এইটো সত্য কথা সঁচা আপোনালোকৰ ঘৰৰ পিছফালটো চাবচোন আৰু আগফালটো চাবচোন আগফালটো কি ধুনীয়া আৰু পিছফালটো কি বেয়া আৰু হয় বাৰু মানুহ আহিলে ফটকনে কোনোবা এযোৱা আহিলে আগফালে দেখিব বৰ ধুনীয়া দেই পিছফালটো আহিলে কিন্তু গোটেই গেলা মানুহক দেখুৱাবলৈ হয় মানে কি বেছিকৈ আগফালে মানুহবিলাক ওলোৱাই সোমাই ফুৰে ন কথাটো এনেকুৱা হ'ল মই কাম লগাইছোঁ এই এনেকুৱাবিলাক এইবোৰ যে চাংবোৰ দেখিছে এইবোৰ টক্টা চক্টা ওপৰত উঠাই দিছোঁ এইবোৰ মিস্ত্ৰী আহিলে যে ধুনীয়াকৈ সিহঁতি ইটা গাঁঠিব পাৰে ইটা গাঁঠিবলৈ মই এইবোৰ বনাই আছোঁ যোগাৰ কৰি আছোঁ চাং পাতি আছোঁ বেলেগকৈ নক'লেও হ'ব চাং পাতি আছোঁ মিস্ত্ৰী আহিলে চব মিস্ত্ৰী আহিব লগত যোগালী আহিব সিহঁতিয়ে যদি চাংখন পাতি ল'ব লাগে তেতিয়া কমেও বাঁহ কাটোংগৈ বাঁহ কাটি আনো গাঁত খান্দো খুটা পুতোঁ আকৌ ৰছী আনোংগৈ আকৌ টক্টা আকৌ বোলে ইটা ধোৱা নাই বোলে আমুকহে বোলে তামুকহে এইখিনি মানে বেয়া কথা মানে কি আৰু ভাল কথাই মিস্ত্ৰীয়ে এইখিনি সুবিধা লৈহে থাকে নিজে কৰিবলৈ কেনেকৈ সময়টো পঠিয়াওঁ কামটো আপোনাৰ দেৰিকৈ হ'ব কিন্তু মই এতিয়া ভাবিছোঁ কি মানে অকণমান আইডিয়া লগাইছোঁ যে মিস্ত্ৰী আহিব মছলা ঘুলিব মছলা নুঘুলিলেও নাই আমাক দেখুৱাই দিব যে যদুমণি বালি ইমান টিং দিয়া শিলগুটি ইমান টিং দিয়া বোলে চিমেণ্ট ইমান টিং দিয়া পটাপট ঘুলি দিলোঁ মিস্ত্ৰীয়ে বাকীখিনি চালে ইটা চিটা ধুই ল'লে কিবাকিবি কৰিলে বা আমিয়ে ধুই দিলোঁ মিস্ত্ৰী সেই মুঠতে ইটা গাঁঠিব পালেই হ'ল আৰু তেতিয়া মানে কি কামটো অকণ খৰখেদা হ'ব সোনকাল হ'ব যদি আপুনি প্ৰত্যেকটো কাম যদি মিস্ত্ৰীলৈকে থৈ দিয়ে বালি চলাৰ পৰা আদি কৰি সেই ইটা য'ত আপুনি থৈছে তাৰ পৰা ইটা যদি মিস্ত্ৰীয়ে নিজেই আনি ল'ব লাগে আপুনি যদি কি কয় য'ত মছলা ঘোলাৰ পৰা যদি বাল্টিঙত নিজে আনি ল'ব লাগে তেতিয়া কাম কেনেকৈ হ'ব আপুনি মিস্ত্ৰীৰ লগত মানে কি হৌতি হৈ থাকিব লাগিব আপুনি ধুনীয়াকৈ হৌতি হৈ কামখিনি নিজেও শিকক আৰু মিস্ত্ৰীকো সোনকালে কৰক অকল এইটো নহয় যে মিস্ত্ৰীক আপুনি মদে মাছে ভাতে ধুনীয়াকৈ খোৱালে যে মিস্ত্ৰীয়ে ভাল কাম কৰিব তেনেকুৱা কথা নহয় আপুনি পইচা যদি খৰচটো কম কৰিব বিচাৰে আপুনি নিজেই মিস্ত্ৰীতকৈ সৰু হৈ আপুনি কামখিনি কৰিব লাগিব মিস্ত্ৰীৰ লগত যেনেকৈ যোগালী আহে যোগালী যিমানখিনি কয় নহয় তাতকৈও আপুনি একদম তললৈ যাব লাগিব যে দে মই মছলাটো ঘুলি দিওঁ দে মই কি কয় বালিখিনি চালি দিওঁ দে মই মছলাখিনি নিদিওঁ মিস্ত্ৰী চলে আপুনি তেনেকৈ কামটো তুতাব এইখিনি মই আমাৰ ঘৰত প্ৰায় কৰিছোঁ সেই গতিকে বহুত কম পইচাত বাৰু এতিয়ালৈকে ইমানখিনি কাম হৈছেগৈ আপোনাক যদি মই আজি কম মিস্ত্ৰীক অকল পইচা 5,000 টকা দিছোঁ 5,000 টকাত ইমানখিনি কাম হৈছে যিটো টেংকি সেইটো টেংকিটো আমিয়ে খান্দিছোঁ পপা মই আমাৰ ঘৰত মানুহ এজন আছিলে কাম কৰা মানুহ আমি তিনিটাই খান্দিছোঁ সেই টেংকিটো আপোনালোক হোৱাহেঁতেন টেংকিটো আনক লগাই দিলেহেঁতেন যে খান পইচা ইমানকি টকা দিছোঁ তহঁতি খান আৰু এই ঘৰ ভেটিটো উঠাওঁতে আমি যিমানখিনি মাটিৰ প্ৰয়োজন হৈছিলে আমি সেইখিনি নিজেই আনিছোঁ নিজে কষ্ট কৰি কাম বিষ হৈ গৈছেগৈ এই এনেকুৱা কামবিলাক যদি আপুনি কৰে সেই কিছুমান মানুহে কয় যে 2 লাখ টকা 2.5 লাখ টকা 3 লাখ টকা লেট্ৰিনটোত খৰচ হ'ল বুলি হয় আপুনি যদি নকয় যদি গোটেইখিনি কাম আনকে কৰোৱায় তেতিয়া কিন্তু তাতোতকৈ বেছি হ'ব 4 লাখ টকা হৈ যাবলৈ আছে আপুনি যদি বাবু দেখুৱাই যদি বহি থাকে কিন্তু যদি আপুনি নিজে কামখিনি কৰে নহয় মই ভাবিছোঁ 1 লাখ টকাত বা 1,20,000 টকাত আপোনাৰ লাইটিংটো ধুনীয়াকৈ ওলাই যাব বাকী
যিমান পাৰোঁ মই চাংখন পাতি ক্লিয়াৰ কৰোঁ দেই। এইফালে চাংখন প্ৰায় পাতিলোঁ আৰু এতিয়া মই ইটা চিটাবোৰ যিমানবোৰ আছে ইয়াত উঠাই দিমহি। তাৰপিছত এইফালে মই এনেকৈ খুটা পুতি থৈছোঁ, এইফালেও চাংখন পাতি দিম ছাইডলৈ। সেইফালে চাংখন প্ৰায় পাতিলোৱে। এইবোৰ চব দেখিলে, এইফালেও এখন চাং পাতিব লাগিব। এই চাইডেও টেংকিটো চব কিমান ডাঙৰ আৰু 14.5 ফুট আছে, তাৰপিছত 7.5 ফুট আছে। 7 ফুট 6.5 ফুট নে 7 ফুট কিবা এটা আছিলে, পাহৰিছোঁ। এইবোৰ অৱস্থা এতিয়া এনেকুৱা। যিমান পাৰোঁ চাংখন পাতি টক্টা চক্টা উঠাই ইটা চিটা উঠাই ৰেডি কৰি দিওঁ। মিস্ত্ৰী কাইলৈ আহিম বুলি কৈছে, আহে নাহে নাজানো। এতিয়া খেতি ছিজন যে ক'ব নোৱাৰোঁ। মিস্ত্ৰীয়ে য'তে ত'তে কাম লৈ থাকে, বিশ্বাস কৰিব নোৱাৰি মিস্ত্ৰীক পৰহিলৈ আহিম বুলি কৈ একদম 5 দিনৰ পিছতহে ওলাই। কিন্তু অহাৰ পিছত আহিয়ে থাকিব, নিজে ক'ব যে যদুমণি বা মোক মই কাইলৈৰ পৰা নাহোঁ দেই, মই 3 দিনৰ পিছতে আহিম। সেই 3 দিন গৈ কেইটা 3 দিন পাৰ হৈ যাব সেইটো ঠিকান নাই, কিন্তু অহা মাত্ৰক আমাৰ ঘৰলৈ আহিয়ে থাকিব, যেতিয়ালৈকে নকয় যে মই কাইলৈৰ পৰা নাহোঁ। ক'বা ব'লা ব'লা, গেট খোলা, এইফালে যোৱা। তামোল নোখোৱা, তামোল খাই যাবা। তামোল 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 গেট খোলা। ৰাতিপুৱাৰ পৰা এই 11:30 বজালৈকে মইনো ঘৰত কি কি কাম কৰিলোঁ আপোনালোকক দেখুৱাম ৰ'ব। আপোনালোকে বিশ্বাস নকৰিব পাৰে যে যদুমণি তুমিতো প্ৰমাণ দিয়া নাই, তুমি কৈছাহে কৰিলোঁ বুলি, আমিতো ভিডিঅ' দেখা নাই। সঁচাকৈ হয়, এইবিলাক কাম কৰিলে কি হয় মানে কি, মোবাইলটো এজেগাত থ'ব লাগে, আকৌ এই জেগাত থ'ব লাগে, সেই জেগাত থ'ব লাগে। যদি কোনোবা থকাহেঁতেন মোবাইলটো ধৰি দিয়ে তেতিয়া বেলেগ কথা, মই দেখুৱাব পাৰিলোহেঁতেন। আৰু মানে কি ইফালৰ পৰা সিফালে নি থাকোঁতে কামবোৰ নহয়। সেই মোবাইলটো ইফালৰ পৰা সিফালে নি থকাই হয়গৈ। কথাটো হ'ল এনেকুৱা, নতুনকৈ বাথৰুম এটা বনাইছোঁ আৰু এইফালে মই চাং পাতিলোঁ, এইবিলাক টক্টা চক্টা দি থৈছোঁ, খুটা চুটা পুতি, আৰু এইফালেও খুটা পুতি থৈছোঁ, এইফালেও টক্টা এনেকৈ দিম পিছত। আৰু এইফালে ইটা উঠাই থৈছোঁ চক, দেখিলে এইবোৰ চক ইটা। মোৰতো এইফালে মিস্ত্ৰীয়ে গাঁঠিব, এইফালে গাঁঠিব, আৰু এইফালেখন মানে বা সিফালে টক্টা দিব লাগিব, চাং পাতিব লাগিব। সেইফালে পাতি থৈছোঁ এনেকৈ। এইবোৰ চক এইবোৰ শিলগুটিবোৰ কপাই আনিছে দেই। এতিয়া ওলালোঁ পথাৰলৈ, ধান দাই আছে, চাহ দিবলৈ যাওঁ। তাৰপিছত ডাঙৰিখিনি যিমানখিনি আজি ধান দাব গোটেইখিনি লৈ আহিব লাগিব। এয়া এনেকৈ ঠেলাখনত মটৰচাইকেলত বান্ধি লৈছোঁ, দেখিলে। দুবাৰ আনিলোঁ বাৰু আগতে, 3 দিনমানৰ আগত, আকৌ আজি ওলাইছোঁ। আজি খতম কৰি পেলাম, ধান্দাও হ'ব আনিও হ'ব। ঘৰৰ পৰা ওলাই আহিলোঁ, এইবাৰ ঠেলাখন দোকানত সোমাই কিবা কিবি অলপ বজাৰ কৰিলোঁ, বাদাম ল'লোঁ, গাখীৰ পেকেট ল'লোঁ, পাস্তা ল'লোঁ। একদম ধুনীয়া পৰিৱেশ। আমাৰ দিলেগে জানো? মই বনাই আছোঁ, 3 দিনে বনাই আছোঁ। মই লৈছিলোঁ হেৰি না তোমাৰ ঠাণ্ডা পানী আছিল লৈ যাবা দে মই ভাড়া লৈ যোৱা। সেই চাপানী মই হেৰি লাল চাপানীহে আমাৰ, অকল চেনিহে, বিস্কুট চিস্কুট নাই। আমাৰ কেইটালৈ যেন তেনে বিস্কুটে হ'ল দিহে দি। বলক যাওঁ বলক। মই নাযাওঁ ইমানকে, একদম ভৰি হাত বিষাই গৈছেগে মোৰ। চাবান দিলেগে যদি আহি পালোহি একদম পথাৰৰ মাছ ভাগ। সেই মানুহ ঘৰত মই চাহ বনাইছিলোঁ, দেখিছিলে নহয় আপোনালোকে। চাহ বনাই লৈ আহিছোঁ। ঘৰতো বনাব পাৰি, ঘৰত বনালে কি হয় বহুত দূৰ যে, আহি পাওঁতে ঠাণ্ডা হৈ যায়গৈ, পৰিয়ে শেষ হয়। মোবাইলটো দে। আপুনি কি ভাত খাই নাহিলে কেলে? সঁচাকে নেকি? হে ভাত পানী খাব আকৌ। দেৰি খালো তেও ভাতটো খাই ল'ব, নহ'লে গেছ হৈ যাব দেই। তেতিয়া মই খাস্তা বিস্কুট আনি বহুত ভাল কৰিলোঁ।
একদম ককৱাল আছে ন গোটেই একদম ককৱা গোটেই হেৰিয়ত কেঁচু কুমতি কেইটা আছে চব মৰিলেহেঁতেন আৰু মৰিলে ন চব গ'লহেঁতেন তেওঁ ৰাতিপুৱা ঠাণ্ডা ভাত খায় নাই খাওঁ অঁ সেইটো কৰিব লাগে ৰাতিপুৱা শুই উঠি মুঠতে ক'বলৈ যাবলগীয়া হ'লে আৰু বোলে ভাতটো দেৰিকৈ খাব পাম একদম আলুগুটি চালুগুটি জুইত দি হ'লেও পিটিকি মহাই তেলখন দি পিঁয়াজ অকণমান কাটি পেটটো অকণ হেৰি কৰি ল'ব লাগে ধান দোৱা পইচা দিলোঁ দুদিনৰ আগত 100 টকা এটা দিছিলোঁ আজি 500 টকা দিছোঁ আগতে 3000 টকা দি থৈছোঁ পপাই ডাঙৰি বান্ধি আছে মই এইটো কোলা জহা হপায় জহা ধানৰ ডাঙৰি এটা নহয় ডাঙৰি এভাৰ লৈ গৈ আছোঁ মই হ'ল এতিয়া 3টা 10 আৰু এনেকৈ কৰি এগাড়ী উঠালোঁ ইয়াত 14টা ডাঙৰি আছে এই 14টা ডাঙৰি মই ভাবিলোঁ থৈ আহোঁগৈ ঘৰত আৰু ভোকো লাগিছে 3টা 21 এতিয়া সময় আৰু 14টা ডাঙৰি উঠাই ঘৰলৈ গৈ আছোঁ বহুত কষ্ট হয় বেয়া ৰাস্তাবিলাকত উলিয়াওঁতে 3টা 29 ঘৰলৈ আহি একদম ভাতৰ পাতত আউট লাগিছে আৰু ঠাণ্ডা হ'ব ধান কিন্তু ভাল হৈছে দেই ধান ভাল হৈছে এয়া আমাৰ ধান এনেকৈ আছে আৰু এতিয়া এইখিনি নমাওঁ ৰছীবিলাক টাইটকৈ দিয়া নিছিলোঁ কিন্তু ৰছী ঢিলা হৈ গ'লে তথাপিও যে ধুনীয়াকৈ ঘৰলৈ আহিলে ধন্যবাদ 3টা 40 ডাঙৰখিনি নমালোঁ যাওঁ আকৌ এবাৰ শেষবাৰ বুলি সময় এতিয়া 4টা 6 প্ৰথম অৱস্থাত গাড়ীখন সেই যেনেকৈ লগাইছিলোঁ আকৌ তেনেকৈ লগালোহি একে জেগাতে এইবছৰ প্ৰথম অৱস্থাত যাওঁতে কেনেকৈ মাটি শ্লিপ কৰিছিলে এইফালে তেনেকৈ গৈছিলোগৈ আৰু ঠেলাখনে আৰু মোক গাড়ীখনে বহুত সহায় কৰিছে দেই 4টা 38 এতিয়া সমাপ্ত আজিলে সমাপ্ত সময় এতিয়া 4টা 50 আহি পালোহি ঘৰ আমাৰ ঘৰৰ পৰিৱেশ এতিয়া শেষ আজিৰ পৰা নগ'লেও হ'ব চফা ইয়াত দেখিলে গোটেইখিনি নমাই ইয়াত ধুনীয়াকৈ থওঁ কাহানিকৈ মাতো নাজানো আৰু মৰণা মাৰিবলৈ যিদিনাখন আমি ছুটি পাম আজৰি পাম সেইদিনাখনে মেচিন এটা মাতি দিম যে আমাৰ ঘৰত ইমানটা ডাঙৰি আছে মৰণাটো মাৰি দিব হওক মানে ধানখিনি সৰুৱাই দিব হওক